তো নমস্কাৰ বন্ধুসকল স্বাগতম জনালো আন এটা ভিডিঅলৈ বন্ধুসকল এই ভিডিঅটো বহুত ইম্পৰ্টেন্ট ভিডিঅ হয় কিনো আপোনালোকে নিশ্চয় গমে পায় এইচএস বা হায়াৰ সেকেন্ডাৰী ফাৰ্স্ট ইয়াৰ যেটো অনলাইন এডমিশন চলি আছে ধাৰপন পৰ্টেলত তো সেই ধাৰপন পৰ্টেলত যেটো অনলাইন আবেদন কৰাত মানে বহুত ছাত্ৰ ছাত্ৰী কি কৰিছে ৰংলি মানে স্কুলসমূহ সিলেক্ট কৰিছে যেনেকুৱা তাতে কিন্তু এটা বস্তু নিয়ম আছে বা এটা হেৰি আছে গাইডলাইন আছে যে আপোনালোকে ম্যাক্সিমাম 5টা স্কুল সিলেক্ট কৰিব পাৰে বা স্কুল বা কলেজ যি কয় আপোনালোকে তো আপোনালোকে 5টা সিলেক্ট কৰিব পাৰিব আৰু তাৰ ওপৰত নোৱাৰে তো কিছুমানে বাই মিস্টেক বা কিবা কাৰণত ৰংলি মানে বেলেগ এখন স্কুল সিলেক্ট কৰিলে যেনেকুৱা যে কিবা এটা স্কুল সিলেক্ট কৰিব লাগিছিল কিন্তু তা হেতু ঠাইত মানে বেলেগ এখন স্কুল সিলেক্ট হৈ গল আৰু বাকি অপচনো নাই যে এতিয়া আৰু মানে 5টাই ধৰি লৈছো যে 5টাই ফিল কৰিছে তো আপনি যোনটো বিচাৰে বা খুজিছে হেৰি এডমিশন লোৱা সেই বস্তুটো সিলেক্ট নহয় মানে বেলেগ এখন স্কুল সিলেক্ট হৈ গৈছে তো সেই ক্ষেত্ৰত আপোনালোকে কেনেকৈ আপোনালোকে কাৰেকচন কৰিব বা সেই স্কুলখন আকৌ মানে নতুনকৈ কেনেকৈ মানে ৰিফিল কৰিব মানে এপ্লাই কৰিব সেই সম্পৰ্কে এই ভিডিওটো বনাই আছো বা আপোনালোকে যদি কবা ৰংকে কিবা স্কুল সিলেক্ট কৰিছে হেতু বস্তু উজ্জ্বল কেনেকৈ কৰিব হেতুলৈ এই ভিডিওটো বনাইছো তো যদি ভিডিওটো ভাল পায় লাইক কৰি যাব শেয়াৰ কৰি যাব তো আহক আমি মেইন ভিডিওটোলৈ আগবাঢ়ো আৰু আগতেও কৈছো যে অলৰেডি মই ভিডিও এটা বনাইছো যে অনলাইন আবেদন কেনেকৈ কৰিব লাগে এডমিশনৰ বাবে হেতুলৈ অলৰেডি মই ভিডিও বনাইছো তো ভিডিওটো যদি চোৱা নাই এই ভিডিওটো ডেসক্ৰিপচনত এটা লিংক আছে লিংকত ক্লিক কৰিলে আপোনালোকে সেই ভিডিওটো চাব পাৰিব কেনেকৈ অনলাইন আবেদন কৰিব লাগে এডমিশনৰ কাৰণে এ টু জেড একদম লাইভ ডেমো একদম প্ৰ্যাকটিক্যালি দেখাই দিছো তাতে হেতু বস্তু চাই লব কিন্তু এতিয়া কথা হল আমি যে উজ্জ্বল কেনেকৈ কৰিম সো ইয়াৰ বাবে আপোনালোকে গুগলত গৈ সাৰ্চ কৰিব পাৰে newsapper.com বুলি আমাৰ ওয়েবসাইট হয় এটো newsapper.com বা আমাৰ যোনটো ভিডিও চাই আছে আপোনালোকে ভিডিওটোৰ ডেসক্ৰিপচনত এটা লিংক পাব সেই লিংকখনত আপোনালোকে যদি ক্লিক কৰিলে আপোনালোকে ডাইৰেক্ট আমাৰ যোনটো হেৰি এডমিশনৰ আৰ্টিকল হেতু ওপেন হৈ যাব এইটো আৰ্টিকল এই আৰ্টিকলখন যেতিয়া তাতে ক্লিক কৰিব ওপেন হ'ব ওপেন হোৱাৰ পিছত আপোনালোকে জাস্ট তলফালে স্ক্ৰল কৰিব তো স্ক্ৰল কৰিলে ইয়াতে আপোনালোকে চাব পাৰিব এতে ইম্পৰ্টেন্ট লিংকসমূহ দিয়া আছে ইয়াতে নিশ্চয় আপোনালোকে চালে সো ইয়াতে চাব যে ইম্পৰ্টেন্ট লিংকসমূহ দিয়া আছে ইয়াতে প্ৰথম কথা আপোনালোকে যদি ৰেজিষ্টাৰ কৰা নাই তো হেতুলৈ অলৰেডি ভিডিও বনাইছো কেনেকৈ কৰিব লাগে এই ভিডিওটো ডেসক্ৰিপচনত লিংক আছে চাই লব পাৰে তো ইয়াতে আহি ৰেজিষ্টাৰ কৰিব পাৰিব লগইন কৰিব পাৰিব তো আমি যেটো এতিয়া এই ভিডিওত দেখাম যে আপোনালোকে কেনেকৈ উজ্জ্বল কৰিব লাগিব কিবা ৰং যদি ফিল কৰিছে হেতু কেনেকৈ শুদ্ধ কৰিব তাৰ বাবে আমি প্ৰথমে লগইন কৰিব লাগিব তো লগইনত মই ক্লিক কৰিলো ক্লিক কৰাৰ পিছত প্ৰথমে আপোনালোকে কি কৰিব এটা আপোনালোকৰ যোনটো মোবাইল নাম্বাৰ তাতে ৰেজিষ্টাৰ কৰাৰ সময়ত দিছিলে সেই নাম্বাৰটো ইয়াতে দিব তাৰ পিছত ডেট অফ বাৰ্থ ক্যান্ডিডেট বা ছাত্ৰজনৰ ডেট অফ বাৰ্থটো দিব তাৰ পিছত আপোনালোকে যে সিক্ৰেট কোড এটা বনাইছিলে 4টা ডিজিটৰ সেই পিনটো ইয়াতে দিব লাগিব তো হেতু দিব দিয়াৰ পিছত আপোনালোকে জাস্ট লগইনত ক্লিক কৰিব সো লগইন কৰাত কোনো ধৰণৰ প্ৰবলেম নাই তো এইখিনি বস্তু কৰাৰ পিছত আপোনালোকে এটা চাব যে আপোনালোকে কোড এপ্লাই কৰিছিলে সো ইয়াতে মই সব ঠিকই ৰাখিছিলো কিন্তু এটা হেৰি হৈছিলে ইয়াতে দক্ষিণ কামৰূপ কলেজ যোনটো হেতু ইয়াতে সিলেক্ট কৰিব লাগিব কিন্তু ইয়াতে ডিকেডি কলেজ সিলেক্ট হৈ গল সো এটো মই উজ্জ্বল কৰি আপোনালোকক দেখাম কেনেকৈ আপোনালোকে উজ্জ্বল কৰিব লাগিব তো ইয়াতে আপোনালোকে প্ৰথমে কি কৰিব ইয়াতে আপোনালোকে চাব যে এফালে ড্যাশবোৰ্ডত তো আপোনালোকে হেৰি মোবাইলত যদি কৰে তেতিয়ালে আপোনালোকে এটা চাব 3 ডট দিয়া আছে কৰ্নাৰত আপোনালোকে অপচন পাব বাৰু তাতে ক্লিক কৰিলে ড্যাশবোৰ্ড পাব এপ্লাই এপ্লিকেশন মাই এপ্লিকেশন এনেকুৱা আপোনালোকে পাই যাব তো আপোনালোকে প্ৰথমে কি কৰিব মাই এপ্লিকেশন যোনটো অপচন আছে তাতে ক্লিক কৰি দিব তো আপোনালোকৰ মোবাইলত কৰিলে অলপ হয়তো ইন্টাৰফেসটো বেলেগ হ'ব কিন্তু এনেকুৱা আপোনালোকে ক্লিক কৰিব মাই এপ্লিকেশনত ক্লিক কৰাৰ পিছত আপোনালোকে এটা চাব যে কি স্কুল বা কলেজ আপোনালোকে সিলেক্ট কৰিছিলে সেই সময় এটা আহি যাব তো ইয়াতে মই এইখিনি এটো যেটো হেৰি ডিকেডি কলেজ এটো মই উজ্জ্বল কৰিম সো এটো আপোনালোকে উজ্জ্বল কৰি দেখাই আছো সো ইয়াৰ বাবে আপোনালোকে এটা কি কৰিব ইয়াতে চাব যে উইথড্ৰল অফ এপ্লিকেশন বুলি দিয়া আছে সো জাস্ট এটা আপোনালোকে ক্লিক কৰিব ক্লিক কৰাৰ পিছত আপোনালোকে ইয়াতে জাস্ট আপোনালোকে যে 4টা ডিজিটৰ এটা পিন বনাইছিলে সিক্ৰেট কোড বুলি কম সেই কোডটো আপোনালোকে এটা পেস্ট কৰিব লাগিব সো সেই বস্তুটো আপোনালোকে যদি পেস্ট কৰাৰ পিছত আপোনালোকে এটা চাব যে উইথড্ৰ এপ্লিকেশন বুলি এটা অপচন দিয়া আছে ক্লোজ অপচন দিয়া আছে তো উইথড্ৰ এপ্লিকেশনত আপোনালোকে ক্লিক কৰিব ক্লিক কৰাৰ লগে লগে আপোনালোকে চাব যে সেই বস্তুটো মানে উইথড্ৰল হৈ গল সো এটা চাব যে 3টা আহিলে 4টা আছিল 3টা আহি গল এতিয়া আকৌ আপোনালোকে যদি নতুনকৈ এপ্লাই কৰিব বিচাৰে তেতিয়ালে আপোনালোকে এপ্লাই অপচন পাব সো ইয়াতে ক্লিক কৰিব ক্লিক কৰি আপোনাৰ মন পছন্দ যত আপোনালোকে হেৰি এপ্লিকেশন কি এপ্লাই কৰিব খোজে তাতে আপোনালোকে আকৌ এটা এপ্লাই কৰিব পাৰিব সো এনেদৰে আপোনালোকে আকৌ আহি এপ্লাই টু কৰা হৈছে এজ এক্সাম্পল এতে এটো মই সিলেক্ট কৰিলো যে এতে ক্লিক কৰি আকৌ মানে
সেম প্ৰসেসৰ এটা কি ষ্ট্ৰীমৰ আছে এটা হ'ল যে সায়েন্স আৰু কমাৰ্চৰ দিয়া আছে তো এক্সাম্পল হিচাপে এটা মই ক্লিক কৰি এটা সাবজেক্ট মই সিলেক্ট কৰিম এজ এক্সাম্পল এটো দিলু দিয়াৰ পিছত আপোনালোকে এনেকুৱা একাউন্টেন্সি তাৰ পিছত বিজনেস ষ্টাডিজ সো তাৰ পিছত এনেকুৱা আপোনালোকে সাবজেক্ট মই সিলেক্ট কৰিব বাকিখিনি তো এইদৰে মানে জাস্ট হেডি কৰিব লাগে সিলেক্ট কৰিব লাগে সিলেক্ট কৰি আপোনালোকে জাস্ট এটা মিডিয়ামটো সিলেক্ট কৰিব লাষ্টত সিলেক্ট কৰাৰ পিছত আপোনালোকে এপ্লাইত ক্লিক কৰিব এনেকুদৰে আপোনালোকে ক্লিক কৰি আপোনালোকে আকৌ আবেদনটো কৰিব পাৰিব সো নিশ্চয় আপোনালোকে গম পালে কেনেকুৱা কি প্ৰসেসটো আৰু ভিডিওটো যদি ভাল পাছে প্লিজ শেয়াৰ কৰিব যদি ইনফৰমেটিভ হয় আপোনালোকৰ বাবে আপোনাৰ বন্ধু বা বেলেগৰ লগত আপোনালোকে প্লিজ শেয়াৰ কৰিব তো এটি আসলে ভিডিওটো যদি ভিডিওটো ভাল লাগিছে প্লিজ লাইক কৰিব মিস্ট্ৰিয়াছ অসম এডিট চেনেলত নতুন আহিলে প্লিজ সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব সো বনিমকল আজিলৈকে মানে বাই জয় অসম